হেল্ল' নমস্কাৰ। আজি মই বনাবলৈ লৈছোঁ শাহী পনীৰ আৰু ইয়াৰ কাৰণে পিঁয়াজ, কাজু, ইফালে তেজপাত, লং, ইলাচি, ডালচেনি, তাৰপিছত জলকীয়া, ধনিয়া, জিৰা, তাৰপিছতে কাজু, দহি, পনীৰ, বিলাহী, বাটাৰ তেনেকৈ লৈছোঁ। আৰু ৰেড চিলিও ল'ব পাৰে, মই লোৱা নাই কাৰণ যিহেতু গুডুৱে খাব। এতিয়া তেল গৰম কৰি পনীৰখিনি প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ আৰু কিছুমানে ফ্ৰাই নকৰাকৈও পনীৰখিনি দি দিয়ে, কিন্তু মই মানে ফ্ৰাই কৰিলে বেছি ভাল পাওঁ কাৰণে ফ্ৰাই কৰি দিছোঁ। আৰু ইফালে যিখিনি ইনগ্ৰিডিয়েণ্টছ আমি থৈ দিছিলোঁ সেইখিনি দি দিছোঁ। গোটেই কাজু, আদা নহৰুৰ পৰা পিঁয়াজ, তেজপাত এনেকৈ গোটেইখিনি, জলকীয়াৰ পৰা আদি কৰি গোটেইখিনি দি দিছোঁ। তাতে বিলাহীখিনিও দি দিছোঁ আৰু বিলাহীখিনি দিয়াৰ পিছত কাজুখিনি দি দিছোঁ। দি কেনে অকণমান ভাজি ল'ম। অকণমান ভাজি ল'লোঁ ভালদৰে। তাৰপিছত এইখিনি নমাই থৈ ভালদৰে এটা পেষ্ট বনাই ল'ম। ঠাণ্ডা হোৱাৰ পিছতহে পেষ্টটো বনাব দেই আপোনালোকে। ময়ো ঠাণ্ডা হোৱাৰ পিছতেই পেষ্টটো বনাইছোঁ। আৰু ইফালে গৰম পানী কৰিছোঁ আৰু আকৌ কেৰাহীখন পুনৰ ধুবও পাৰে আপোনালোকে, নুধুলেও সেইখিনি তেলতেই দিব পাৰে। তেনেকৈ মই ধুয়ে দিলোঁ বাৰু। ধুই কিনে তেল দি আকৌ ৰৈ যোৱা পিঁয়াজ আৰু জলকীয়া সোৱাদ অনুসৰি, মানে কম পৰিমাণে, আমি জলকীয়া যিটো কমকৈ খাওঁ গতিকে কম পৰিমাণেই দিছোঁ, আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি দিব। তাৰপিছতে ধনিয়া, জিৰা এইখিনিও দি দিলোঁ। দি অকণমান ভালদৰে ভাজি ল'ম কেঁচা গোন্ধটো যোৱালৈকে। তাৰপিছত যিখিনি পেষ্ট কৰিছিলোঁ সেই পেষ্টখিনি দি দিছোঁ আৰু এইখিনিও অলপমান এনেকৈ লৰাই দিম। এইখিনি যিহেতু আগতে ভাজা হৈয়ে গৈছে, তথাপি অকণমান এনেকৈ লৰাই দিছোঁ। আৰু তাৰপিছতে দিছোঁ দহিখিনি। দহিখিনি দি কেনে ভালদৰে আমি লাৰি থাকিম। দহিখিনি ধুনীয়াকৈ লগ লাগি গৈছে আৰু তাৰপিছতে আমি এড কৰিম পানী। পানী নিজৰ প্ৰয়োজন অনুসৰি দিব। আমাৰ যিহেতু পৰিয়াল কম গতিকে আমি নিজৰ প্ৰয়োজন অনুসৰি মানে কম পৰিমাণে দিছোঁ। তাৰপিছতে পনীৰখিনি দি দিলোঁ। দি অলপমান উতলাৰ পিছতে নমাই থ'লোঁ। চাওকচোন কিমান ধুনীয়া দেখিছে। খাবলৈ কিন্তু বহুত বেছি সোৱাদ হৈছিলে। আপোনালোকে খাই চাব পাৰে। থেংক ইউ।